জুবিন যেতিয়া ঢুকাইছিল ভাইটিৰ অনুভৱ বহুত বেয়া, আমি খবৰ পাইছোঁ। খোৱা বোৱাটো কৰা নাছিলে চাগে। নাই মইতো মৰাৰ দিনাখনে গান গাইছোঁ তাৰ। বাইদেউলে কিবা মৰম যাচিবা তুমি? কিনো যাচিম, য'তে থাকিব ভালকে থাকক। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে নাচোন, নিজানৰ গান মোৰ শেষ হ'ব। দে 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 দা দে দা 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 দে দা 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 দে দা দা দা। ও গান এটি গোৱা না ও মা, হাত বুলাই দিয়া না ও মা, সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই ও মা। লা 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 দি দা দি দা দি দে 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 ৰা ৰি ৰে ৰা ৰি ৰে ৰা ৰি ৰে ৰে। মোৰ কবিতাৰ ছন্দে গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। এয়া মোৰ সৈতে আছে নীলাম্বৰ সোণোৱাল। এতিয়া মই ইয়াক পৰিচয় দিবলৈও কেনেধৰণে পৰিচয় দিম, বিশেষকৈ মোৰ ভাইটিয়ে হয়, নপথাৰ গাঁৱৰ। এসময়ত খুব ফুটবল খেলিছিল আৰু খুব সুন্দৰ গানো গায়। কিন্তু ল'ৰাজনৰ যি পৰিয়ালৰ কণ্ডিশ্যন বা পৰিয়ালৰ যিটো অৱস্থা, কেনেকুৱা ধৰণৰ দুখৰ মাজেৰে তেওঁ দিন আৰু ৰাতি পাৰ কৰে। ঘৰত কোন কোন আছে মই তেওঁৰ পৰা জানিবলৈ বিচাৰোঁ। ঘৰত কোন কোন আছে তোমালোকৰ? মা, মই আৰু মোৰ মা আছে, এওঁ আছে, আৰু ভাইটিৰ ৱাইফ আছে, আৰু সৰু বাচ্ছা এটা আছে। আমি আছোঁ মৰিশালীত। কাৰণ আমি মৰিশালীত থকাৰ মূল কাৰণটো হৈছে ময়ো এজন জুবিন প্ৰেমী মানুহ, আৰু ভাইটিও সাংঘাতিক ধৰণে জুবিনক ভাল পায়। জুবিন যেতিয়া ঢুকাইছিল ভাইটিৰ অনুভৱ বহুত বেয়া, আমি খবৰ পাইছোঁ। খোৱা বোৱাটো কৰা নাছিলে চাগে। নাই মইতো মৰাৰ দিনাখনে গান গাইছোঁ তাৰ। ভাইটিৰ বহুত কিছুমান ইম'চনেল ষ্টৰি আছে, কাহিনী আছে, যিটো হয়তো সাধাৰণ মানুহে এইটো শুনিবলৈও ভয় খাব। ভাইটি আছিলে গুজৰাটত, আৰু গুজৰাটত থাকোঁতেই তেখেতৰ মানে ভাইটিৰ দেউতাক ঢুকাইছে। দেউতাক দেখি নাপালেহিয়ে ভাইটিয়ে। তেনেকুৱা অতি বেদনাদায়ক কিছুমান ষ্টৰি আছে। দেউতাক ঢুকাইছে, চুলিও গজা নাই ভাইটিৰ ইভেন। আৰু আটাইতকৈ ইয়াতকৈ ডাঙৰ দুখৰ কথাটো হৈছে ভাইটিৰ বায়েক, যে ভাইটিৰ বিশেষকৈ বায়েক। কথাটো উল্লেখ কৰিবই মন যোৱা নাই, কিন্তু ভাইটিৰ বায়েক এটা বিশেষ ধৰণৰ মানে ছুইচাইড হৈছে। আৰু সেই ষ্টৰিটো, সেই কাহিনীটো ভাইটিক বহুত বেছি কষ্ট দিয়ে। বাইদেউলে কিবা মৰম যাচিবা তুমি? কিনো যাচিম, য'তে থাকিব ভালকে থাকক, আৰু বেলেগ একো নকওঁ। বাইকলে মৰম যাচিছে, আমিও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বাইদেৱে য'তে থাকক ভালকে থাকক। আৰু বাইদেউক লৈ এটা গান লিখি থৈছে ভাইটিয়ে। গানটো আজিলৈকে কাৰ আগতো গায়ো শুনোৱা নাই, কাকো দিয়াও নাই। বাইকৰ সৈতে একেলগে গাম বুলি এটা গান লিখিছিল। সেই গানটো আমি বাৰু এতিয়া জানিব নিবিচাৰোঁ কি লিখিছে কি লিখা নাই, কিন্তু মই অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ টেলেণ্টবিলাকক কিবা এটা প্ৰশ্ৰয় দিব লাগে, এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিব লাগে, যাতে ৰুৰেল টেলেণ্টছবিলাক যাতে আৰু আগলৈ যাব পাৰে। নানা ধৰণৰ সমস্যাৰে জড়িত। দেউতাক ঢুকালে, দেউতাক ঢুকাওঁতেও তেওঁ নাপালেহি। বাইকৰ তেনেকুৱা ধৰণৰ এটা বহুত বেলেগ এটা ৰূপ ল'লে, আৰু এতিয়া তেনেকৈ আছে আৰু নপথাৰ হয়। আৰু কোনোবাই যদি, কোনো ব্যক্তিয়ে যদি স্পনচাৰ কৰিব বিচাৰে, ভাইটিক যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে কণ্ডিশ্যনেল। মই ভাইটিৰ নাম্বাৰো দি দিম, ঘৰ ভিজিট কৰিব পাৰিব। আৰু কিবা ধৰণৰ যদি অনুষ্ঠান থাকে, ভাইটিক যদি মাতে, ভাইটিয়ে ডেফিনেটলি যাব তালৈ। আৰু বিশেষ কি ক'ম, আমি সেয়ে আৰু জুবিন প্ৰেমী মানুহ, আহিছোঁ আজি মৰিশালীলৈ। তো আৰু বিশেষ কিবা ক'ব লগা আছে? নাই, মই একো নকওঁ। একো নকয়, ভাইটি বৰ বেছি কথা কোৱা মানুহো নহয়। তো পুনৰবাৰ মই সকলোলৈকে গুড ইভিনিং যাচিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আশা কৰোঁ ভাইটিয়ে নিশ্চয় এদিন নহয় এদিন এটা সুন্দৰ প্লেটফৰ্ম পাব, য'ত নেকি তেওঁ নিজৰ টেলেণ্টবিলাক
প্ৰকাশ কৰিব পাৰিব। ধন্যবাদ।